এয়া মই প্ৰতিদিনে ৰাতিপুৱা গা পা ধুই আহি এইদৰে বগা ফুলবিলাক ছিঙি লওঁ। এয়া মোৰ নিজৰ ঘৰৰে বগা ফুল, এইটো কাঠঠাণ্ডা ফুল বুলি কয়। কাঠঠাণ্ডা ফুলবোৰ এইদৰে ছিঙি লওঁ। এইদৰে ছিঙি ল'লোঁ। ছিঙি লৈ এই ফুলেৰে মই মা মহালক্ষ্মীক সদায় ৰাতিপুৱা ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্পণ কৰোঁ। এয়া মই মোৰ লক্ষ্মী মন্দিৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে মই লক্ষ্মী মাৰ পূজা আৰম্ভ কৰিম। এয়া প্ৰথমতে মই মহালক্ষ্মীক ফুল দিলোঁ। এই মহালক্ষ্মীটো হৈছে কি, মানে প্ৰথম যেতিয়া আমি ঘৰ বনালোঁ তেতিয়া পুৰোহিতদেৱে যেতিয়া আমাৰ গৃহ প্ৰৱেশৰ পূজাখন আৰম্ভ কৰিলে আৰু তেতিয়া আমাৰ এই মহালক্ষ্মীটো স্থাপন কৰিলে আৰু সেইটো আমি ইয়াতে ৰাখি থৈ মহালক্ষ্মী বুলি ইয়াতে পূজা কৰি থাকোঁ। আৰু দ্বিতীয়তে যেতিয়া আমাৰ দ্বিতীয় ঘৰ এটা বনোৱা হ'ল তেতিয়াও পুৰোহিতে গৃহ প্ৰৱেশৰ সময়ত আমাক এইটো শিল ব্যৱহাৰ কৰিলে। এইটো আমাৰ মহালক্ষ্মী বুলি কওঁ আমি। এই দ্বিতীয়টো আমাৰ মহালক্ষ্মী আৰু এই লক্ষ্মীটোকে আমি পূজা কৰোঁ। আৰু তৃতীয়তে হ'ল কি, আমি ইয়াত লক্ষ্মী দেৱীৰ মূৰ্তি এতিয়া আনিছোঁ। এয়া লক্ষ্মী দেৱীৰ মূৰ্তি এফালে আছোঁ। এয়া লক্ষ্মী দেৱীৰ মূৰ্তি হয় আৰু আমি এই মূৰ্তিত সদায় ধূপ চাকি জ্বলাই পূজা কৰোঁ। আৰু যেতিয়া মানে আমাৰ বাৰ্ষিক পূজা এখন হয় প্ৰতি বছৰে, গতিকে সেইদিনা আমি এই মহালক্ষ্মীটো বিসৰ্জন দিওঁ, দি নতুনকৈ মহালক্ষ্মী এটা স্থাপন কৰোঁ। আৰু সেইদৰে আমি গোটেই চুবুৰী ইষ্ট কুটুম্ব মাতি আমাৰ এই পূজাখন কৰা হয়। এতিয়া মই আনিছোঁ এয়া মহালক্ষ্মীক ফুল দিবলৈ। এয়া লক্ষ্মী দেৱীৰ ওচৰত ফুল দিলোঁ, দি মই এতিয়া ধূপ চাকি জ্বলাই লওঁ। এয়া মই চাকি জ্বলাই ল'লোঁ। ধূপটো আমাৰ নহয় ইয়াতে। মহালক্ষ্মীৰ ওচৰত ইয়াত চাকি জ্বলাই দিলোঁ। চাকি জ্বলাই দিলোঁ এয়া মহালক্ষ্মীৰ ওচৰত। আৰু ইয়াতে মই মানে ধূপ এটা জ্বলাই দিম। চব কৰি দিয়াচোন ধূপনা জ্বলাই ল'ম। এয়া মই ইয়াতে ধূপ জ্বলাই দিলোঁ। ইয়াত ধূপ জ্বলাই দিলোঁ। এয়া ধূপ জ্বলাই দিলোঁ আৰু এয়া মই ধূনাটো জ্বলাই দিওঁ।
মই ধূপ ধূনা জ্বলাই ল'লোঁ আৰু এতিয়া মই যিহেতু মাজে মাজে নাম প্ৰসংগ কৰোঁ, গতিকে মই আজি লক্ষ্মী মাৰ ওচৰত অকণমান নাম গাই শুনাম আপোনালোকক। লক্ষ্মী আই তুমি বিষ্ণুৰ প্ৰিয়া, অ বৈকুণ্ঠলৈ যাওঁ আমি পূজাৰ ফুলে পাহি দিয়া। লক্ষ্মী আই আহি আছে ৰাজদৰিহনে, অ ৰত্ন দেৱী ঘৰে আহি বহিলে আসনে। লক্ষ্মী আই তুমি বিষ্ণুৰ প্ৰিয়া, অ বৈকুণ্ঠলৈ যাওঁ আমি পূজাৰ ফুলে পাহি দিয়া।